আজিৰ এই ভিডিঅ'টোত আমাৰ সকলোৰে মৰমৰ অসমৰ ৰজা জুবিন দাৰ বিষয়ে আলোচনা কৰিম। জুবিন দাৰ যিমানখিনি আছে তথ্য সকলো দিব চেষ্টা কৰিম। তাৰে মাজতে যদি কিবা ভুল হয় ক্ষমা কৰি দিব। 18 নৱেম্বৰ 1972 চনত মেঘালয়ৰ তুৰাত জুবিন দাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মোহিনী বৰঠাকুৰ সাহিত্যৰ সৈতে জড়িত আছিল আৰু মাতৃ ইলি বৰঠাকুৰ এগৰাকী গায়িকা আছিল। তেখেতেই আছিল জুবিন গাৰ্গৰ প্ৰথম সংগীত গুৰু। জুবিন গাৰ্গৰ দুগৰাকী ভগ্নী আছিল, জংকী বৰঠাকুৰ আৰু পালমী বৰঠাকুৰ। 2002 চনৰ ফেব্ৰুৱাৰী মাহত শোণিতপুৰ জিলাত হোৱা এক পথ দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ মৃত্যু হৈছিল। জুবিন গাৰ্গক ঘৰত গল্ডি বুলি মতা হৈছিল। তেওঁ যোৰহাটৰ কাৰ্মেল স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত কৰিমগঞ্জ হাইস্কুল আৰু বিজনী বান্ধৱ হাইস্কুলত পঢ়িছিল। 1989 চনত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। জুবিন দাই তামুলপুৰত থাকোঁতে যিটো চৰকাৰী কোৱাৰ্টাৰত আছিল সেই ঘৰটো এতিয়াও আছে, কিন্তু ঘৰটো জহি খহি যাই আছে। সেইকাৰণে যদি ৰাইজে সেই ঘৰটোৰ মেৰামতিৰ ব্যৱস্থা লয় আৰু সংৰক্ষণৰ ব্যৱস্থা লয়, তেতিয়া জুবিন গাৰ্গ তামুলপুৰত আৰু বহুত বছৰ জীয়াই থাকিব। সেই ঘৰটোতে স্মৃতি জীয়াই থাকিব। 1989 চনতে তেওঁ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত শিক্ষা গ্ৰহণৰ বাবে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ ঘূৰি আহে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত 1991 চনত তেওঁ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰীৰ বাবে নামভৰ্তি কৰিছিল। কিন্তু সংগীতৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিবলৈ তেওঁ পঢ়া শুনা আধাতে সামৰে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ গোলাঘাটৰ এগৰাকী ফেশ্বন ডিজাইনাৰ। তেওঁলোক 2002 চনৰ 4 ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল। সংগীতৰ সৈতে পৰিচয় জুবিন গাৰ্গৰ। জুবিন গাৰ্গে 3 বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ, যাৰ পৰা তেওঁ গান শিকিছিল। তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত 11 বছৰ ধৰি তবলা শিকিছিল। গুৰু ৰমণী ৰায়ে তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল। তথ্য অনুসৰি তেওঁ প্ৰায় 3 বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল আৰু 13 বছৰ বয়সত হীৰেন ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত তেওঁৰ অন্যতম প্ৰথম গীত গানে কি আনে সুৰ কৰিছিল। যোৰহাটত পঢ়ি থকা সময়ত তেওঁৰ কেইজনমান সহপাঠীয়ে সোণাৰীত এটা জুবিন গাৰ্গ নাইট আয়োজন কৰিছিল, যিটো আছিল তেওঁৰ প্ৰথম একক ৰাজহুৱা অনুষ্ঠান। বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষতে জুবিন গাৰ্গ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক হিচাপে পৰিগণিত হৈছিল। শ্ৰেষ্ঠ গায়ক হোৱাৰ আগত জুবিন দাই পৰীক্ষাৰ বহি ফালি বাহিৰ ওলাই আহিছিল আৰু তেতিয়া প্ৰিন্সিপালে সুধিছিল, তই কি কৰি খাবি? তেতিয়া জুবিন দাই কৈছিল, মই গান গাই খাম। তেতিয়া জুবিন দাই চেলেঞ্জ দিছিল যে মোক গান গাই খাম। প্ৰিন্সিপালে কৈছিল, তই পাৰিবি? জুবিন দাই কৈছিল, পাৰিম। আৰু তেনেকৈ জুবিন দাই সংগীত জগতত ভৰি দিছিল আৰু তাৰে পিছৰ বছৰতে জুবিন দাই বি বৰুৱা মহাবিদ্যালয়ৰ অতিথি হিচাপে গৈছিল। 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত গানে কি আনে গীতৰ ইংৰাজী সংস্কৰণৰ বাবে তেওঁ পশ্চিমীয়া একক সংগীত শিতানত সোণৰ পদক অৰ্জন কৰিছিল। সেই একে বছৰতে অসম ছাত্ৰ সন্থাৰ আমন্ত্ৰণ ক্ৰমে তেওঁ চেন্নাইলৈ গৈছিল। সেয়াই আছিল অসমৰ বাহিৰত তেওঁৰ প্ৰথম ৰাজহুৱা অনুষ্ঠান। জুবিন দাৰ প্ৰথম ৰাজহুৱা অনুষ্ঠান চেন্নাইত আছিল। 1992 চনৰ পৰা 1995 চন সংগীতৰ কেৰিয়াৰৰ আৰম্ভণি।
1992 চনত NK প্ৰডাকশ্যন নামৰ ৰেকৰ্ড লেবেলৰ অধীনত তেওঁৰ প্ৰথম অসমীয়া একক এলবাম অনামিকা মুক্তি পায়। তেওঁৰ প্ৰথম বাণীবদ্ধ গীত আছিল তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী সুবাস। ঋতু নামৰ এলবামৰ বাবে, কিন্তু সেয়া 1993 চনলৈকে মুক্তি পোৱা নাছিল। গীতিকাৰ আৰু সুৰকাৰ হিচাপে তেওঁৰ প্ৰথম অৱদান আছিল বলিউডৰ ভক্তিমূলক সংগীতৰ গায়িকা অনুৰাধা পৌডৱাল আৰু উৎপল শৰ্মাৰ দ্বাৰা গীত পৰিৱেশন কৰা অনুৰাধা নামৰ অসমীয়া এলবামটো, যিটো 1993 চনৰ অক্টোবৰ মাহত মুক্তি পাইছিল। ই আছিল তেওঁৰ এনে এক এলবাম য'ত তেওঁ নিজে কণ্ঠদান কৰা নাছিল। তেওঁ দ্বিতীয়টো অসমীয়া একক এলবাম মায়া 1994 আৰু তৃতীয় অসমীয়া একক এলবাম আশা 1995 এনেকৈ বহুত এলবাম মুক্তি দিছিল। 1995 চনত মুম্বাইলৈ যোৱাৰ পূৰ্বে তেওঁৰ প্ৰথম বিহু এলবাম উজনি পিৰিতি মুক্তি পাইছিল, যিটো ব্যৱসায়িকভাৱে সফল হৈছিল। 1995 পৰা 1997 চনলৈ মুম্বাইলৈ যাত্ৰা। তেওঁ তেওঁৰ প্ৰথম ইণ্ডি পপ একক এলবাম চান্দিনী ৰাত মুক্তি দিছিল। 1995 চনৰ শেষৰ ফালে তেওঁৰ আগন্তুক অসমীয়া এলবাম জুবিনৰ গানৰ বাবেল মহালক্ষ্মী আয়াৰৰ সৈতে তেওঁৰ প্ৰথম গীত উজাগৰি নিশাৰ উতলা মন বাণীবদ্ধ কৰিছিল। এই এলবামটো 1996 চনৰ জানুৱাৰীত মুক্তি পাইছিল আৰু ই মহালক্ষ্মী আয়াৰৰ প্ৰথম এলবাম আছিল। 1996 চনৰ আগষ্ট মাহত তেওঁ বলিউডৰ অভিনেত্ৰীৰ পৰা গায়িকালৈ পৰিৱৰ্তিত ৰাগেশ্বৰী লুম্বাৰ দ্বাৰা গোৱা মেইনে দেখে হে ছবি ৰং দুনিয়া কে গীতত গীটাৰ বজায়। এই গীতটো 1997 চনৰ আৰম্ভণিতে মুক্তি পোৱা দুনিয়া নামৰ হিন্দী এলবামৰ আছিল। ই আছিল এনে এক প্ৰকল্প য'ত তেওঁ কণ্ঠ, কথা বা সুৰৰ বাবে অৱদান আগবঢ়োৱা নাছিল, মাত্ৰ গীটাৰ বজাইছিল। 1997 পৰা 1998 প্ৰথম বাংলা এলবাম আৰু প্ৰথম শিৱলিং এলবাম। 1997 চনৰ অক্টোবৰ মাহত তেওঁ বাংলা সংগীত জগতত প্ৰৱেশ কৰে আৰু তেওঁৰ প্ৰথম বাংলা এলবাম সুৰৰ উপহাৰ মুক্তি দিয়ে। এই এলবামত মৌচুমী চহৰীয়াৰ মুখ্য সহকণ্ঠ আৰু মিলি বৰুৱাৰ আৰু সাগৰিকাৰ নেপথ্য কণ্ঠ আছিল। ইয়াৰ পৰৱৰ্তী মাহত তেওঁ তেওঁৰ প্ৰথম অসমীয়া এলবাম মুক্তি ৰাইজৰ মাজত এৰি দিয়ে। ইয়াত তেওঁৰ ভগ্নী আৰু সেই সময়ৰ নৱ সহগায়িকা জংকী বৰঠাকুৰ আছিল। ই আছিল প্ৰথম অসমীয়া শিৱলিং ভাই ভনীৰ এলবাম। 1998 চনৰ জানুৱাৰীত অডিঅ' CD ফৰ্মেটত মুক্তি পোৱা ই আছিল প্ৰথম অসমীয়া এলবাম। লগতে তেওঁৰ আন এটা অসমীয়া এলবাম স্নিগ্ধ জোনাকো সেই সময়তে মুক্তি পাইছিল। 1998 চনৰ পৰা 2006 চনলৈ 1998 চনৰ আৰম্ভণিতে পুৰণি কবৰ নামৰ বলিউডৰ ছবিৰ জৰিয়তে নেপথ্য গায়ক হিচাপে আত্মপ্ৰকাশ কৰে। তাত তেওঁ দুটা গীত গাইছিল, কুছ তো কাহো আৰু দিল মেৰা চুৰায়া এক হাছিনা। ইয়াৰ কেইমাহমানৰ পিছতে তেওঁ যৌৱনে আমনি কৰে ছবিখনৰ বাবে প্ৰথম অসমীয়া ছবিত বুকু দুৰু দুৰু নামৰ গীতটোৰে অসমীয়া ছবি জগতৰ সংগীতত প্ৰৱেশ কৰে। 1998 চনৰ নৱেম্বৰ মাহত তেওঁ দ্বিতীয় ইণ্ডি পপ এলবাম ইউ হি কভি মুক্তি দিয়ে। ইয়াত নৱাগত অভিনেত্ৰী ভূমিকা চাওলাক দেখা গৈছিল আৰু ই আছিল ভাৰতৰ চেনেল V আৰু MTVৰ মিউজিক চেনেলত প্ৰচাৰিত তেওঁৰ প্ৰথম মিউজিক ভিডিঅ'। তেওঁ দিলছে 1998,
ডলি চাজাকে ৰাখনা 1998, মৰম নদীৰ গাভৰু ঘাট 1999, বুকুৰ মাজত জ্বলে 1999, হিয়া দিয়া নিয়া 2000 চন, ফিজা 2000 চন আদি ছবিৰ বাবে বহুতো গীত গাইছিল। হিয়া দিয়া নিয়া আছিল সংগীত পৰিচালক হিচাপে তেওঁৰ প্ৰথম অসমীয়া ছবি। 2000 চনৰ নৱেম্বৰ মাহত জুবিন গাৰ্গে তেওঁৰ মাতৃৰ স্মৃতিত পাখি নামৰ অসমীয়া এলবামটো মুক্তি দিয়ে, যিটো সেই বছৰৰ সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া এলবাম হিচাপে পৰিগণিত হয়। মাতৃৰ মৃত্যু হৈছিল 2000 চনৰ ছেপ্টেম্বৰত। 2003 চনত তেওঁ মন নামৰ বাংলা ছবিৰ জৰিয়তে নেপথ্য গায়ক হিচাপে বাংলা ছবিত আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী বছৰত তেওঁ বাংলা ছবি শুধু তুমি সংগীত পৰিচালক কৰে আৰু 3টা গীত গায়। সেই একে বছৰতে তেওঁ কোনো সহগায়ক নোহোৱাকৈ অসমীয়া এলবাম যন্ত্ৰ মুক্তি দিয়ে আৰু সেই বছৰৰ সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া এলবামৰ লগতে সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া অচলচ্চিত্ৰ এলবাম হিচাপে পৰিগণিত হয়। 2006 চনৰ প্ৰধান সফলতা য়ালি আৰু অন্যান্য। গেংষ্টাৰ ছবিৰ য়ালি গীতটোৰ জৰিয়তে জুবিন গাৰ্গে বলিউডত তেওঁৰ সৰ্ববৃহৎ সফলতা লাভ কৰে। এই গীতটোৰ বাবে তেওঁ 2006 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা লাভ কৰে। 2007 চনৰ ফেব্ৰুৱাৰীত তেওঁ উস্তাদ চুলতান খানৰ সৈতে ব্ৰিক ব্ৰাদাৰ ছবিৰ বাবে জাগলাল 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 গীতটো গায়। তেওঁৰ পৰৱৰ্তী হিন্দী এলবাম জিন্দগী 2007 চনত মুক্তি পায়। অভিনয় আৰু চলচ্চিত্ৰ নিৰ্মাণ। জুবিন গাৰ্গে তুমি মোৰ মাথো মোৰ 2000 চন NK প্ৰডাকশ্যন জৰিয়তে অভিনেতা আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। জুবিন গাৰ্গে অভিনেতা আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথম ছবি আছিল তুমি মোৰ মাথো মোৰ 2000 চন। তেওঁ প্ৰেম আৰু প্ৰেম 2002, দীনবন্ধু 2004, মন যায় 2008, ভাল পাব নাজানিলো 2013, গানে কি আনে 2016, মিছন চাইনা 2017, প্ৰিয়াৰ প্ৰিয় 2017, দ্য আণ্ডাৰৱৰ্ল্ড 2018, কাঞ্চনজংঘা 2019, ৰাজনীতি 2022, ডক্টৰ বেজবৰুৱা 2 2023, চিকাৰ 2024 আৰু জুবিনদাৰ শেষ ছবি ৰৈ ৰৈ বিনালে 2025 পৰিচালক হিচাপে শেষ ছবি। তেওঁৰ অন্তিম অভিনয় আছিল হোমৱৰ্ক নামৰ ছবিত তেওঁৰ অন্তিম অভিনয়। তেওঁ যন্ত্ৰগীতৰ পুনৰ নিৰ্মাণত এজন পৰিৱেশক হিচাপে দেখা গৈছিল। ভাষিক বৈচিত্ৰ্য। জুবিন গাৰ্গৰ কেৰিয়াৰৰ অন্যতম উল্লেখযোগ্য দিশ আছিল তেওঁৰ ভাষিক বৈচিত্ৰ্য। অসমীয়া, হিন্দী, বাংলা, নেপালী, তামিল, তেলেগু, কন্নড়, মাৰাঠী, পাঞ্জাবী, বড়ো, ৰাভা, কাৰ্বি, তিৱা, মিচিং, ডিমাচা, খাচী, গাৰো, দেউৰী আৰু এনেকৈ 40ৰো অধিক ভাষা আৰু উপভাষাত 38,000ৰো অধিক গীত বাণীবদ্ধ কৰিছে। তেওঁৰ নামত এটা বছৰত 800তকৈও অধিক গীত বাণীবদ্ধ কৰাৰ অভিলেখ আছে আৰু এবাৰ তেওঁ এটা নিশাৰ ভিতৰতে 37টা গীত বাণীবদ্ধ কৰিছিল। তথ্য অনুসৰি তেওঁ প্ৰায় 250টা জনজাতীয় জনগোষ্ঠীৰ সৈতে সহযোগিতা কৰিছে আৰু 5,000ৰো অধিক পৰম্পৰাগত লোকগীত সংৰক্ষণৰ বাবে অৱদান আগবঢ়াইছে, যিয়ে তেওঁক কেৱল এজন শিল্পী নহয়, উত্তৰ-পূব ভাৰতৰ অস্পৃশ্য সাংস্কৃতিক ঐতিহ্যৰ এক আনুষ্ঠানিক অভিলেখকাৰী হিচাপে প্ৰতিষ্ঠা কৰিছে। বঁটা আৰু স্বীকৃতি। 2005 চনত শুধু তুমি ছবিৰ বাবে বংগ চলচ্চিত্ৰ সাংবাদিকৰ বঁটা লাভ কৰিছিল। অসমীয়া চলচ্চিত্ৰ আৰু সংগীতলৈ আগবঢ়োৱা
অৱদানৰ বাবে জুবিন গাৰ্গ অসমীয়া ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা বিশেষকৈ 2005 চনত শ্ৰেষ্ঠ গায়কৰ বঁটাকে ধৰি বহুকেইটা বঁটা লাভ কৰিছিল। মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছত গেংষ্টাৰ ছবিৰ ইয়ালি গীতটোৰ বাবে 2006 চনত শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা লাভ কৰিছিল। ষ্টাৰডাষ্ট স্বীকৃতি লাভ কৰিছিল। ফিল্মফেয়াৰ মনোনয়ন লাভ কৰিছিল। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2009 চনত ইক'জ অৱ চাইলেন্স নামৰ নন ফিচাৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা। 52 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত দীনবন্ধু ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালনা শিতানত মনোনীত হৈছিল। 2009 চনত ত্ৰিলেখা শ্ৰেষ্ঠ অভিনেতা বঁটা। 2021 চনত ব্ৰাইট ৱাই চান্স নামৰ অসমীয়া ছবিৰ তোমাৰ খোলা হাৱা গীতটোৰ বাবে শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়কৰ বঁটা। সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে 2024 চনত মেঘালয়ৰ ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজি USTMৰ পৰা সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ উপাধি লাভ কৰিছিল। 2011 চনত চিকাগোত অনুষ্ঠিত অসম সন্মিলনত তেওঁক বছৰৰ অতিথি শিল্পী হিচাপে সন্মানিত কৰা হৈছিল। 2017 চনত তেওঁ কবিতাৰ বাবে সেউজী সেউজী বঁটা লাভ কৰিছিল। কেইবাবাৰো মুনলাইট মিডিয়া বঁটা লাভ কৰিছিল। সাহিত্যিক অৱদান: জুবিন গাৰ্গে অসমীয়াত কমেও 2খন প্ৰসিদ্ধ গ্ৰন্থ বা কবিতা সংকলন লিখিছিল। শব্দ অনুভূতি 2009 চন তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। গ্ৰন্থখনৰ শিৰোনামাৰ অৰ্থ প্ৰায় শব্দৰ অভিজ্ঞতা বা শব্দৰ জৰিয়তে অনুভূতি। ই সংগীতৰ বাহিৰেও কবিতা বা সাহিত্যিক প্ৰকাশৰ সৈতে জড়িত। জুবিন গাৰ্গৰ পদ্য 2018 চন জুবিন গাৰ্গৰ এখন কবিতাৰ পুথি। তেওঁৰ কবিতা লিখাৰ সৈতে জড়িত হৈ তেওঁ সেউজী সেউজী বঁটা লাভ কৰিছিল বুলি জনা যায়। জুবিন গাৰ্গৰ পদ্য দ্বিতীয় সংস্কৰণ 2020 চন উপৰোক্ত গ্ৰন্থখনৰ পৰিৱৰ্ধিত বা পুনৰ প্ৰকাশিত সংস্কৰণ। লেন্সৰ মাজেৰে এক যাত্ৰা, এটি জীৱন। জুবিন গাৰ্গৰ জীৱনী। লেখক স্বপ্ননীল বৰুৱা, IAS অৱসৰপ্ৰাপ্ত। মৃত্যু আৰু ৰাজ্যিক শোক: জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰ 2025 চনত ছিংগাপুৰত মৃত্যুবৰণ কৰে, য'ত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত। আচলতে জুবিন গাৰ্গৰ সেইটো কোনো সহজ মৃত্যু নহয়, হত্যা আছিল। আৰু জুবিন গাৰ্গে অৰ্থাৎ জুবিন দাই সোনকালে ন্যায় পাব বুলি আমাৰ বিশ্বাস আৰু ভগৱানৰ ওপৰত ভৰসা আছে। তেওঁৰ মৃত্যুৰ পিছত ৰাজ্য চৰকাৰে 3দিনীয়া চৰকাৰী ৰাজ্যিক শোক ঘোষণা কৰিছিল। তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ৰখা হৈছিল, য'ত হাজাৰ হাজাৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। আৰু তাৰ পিছত সোণাপুৰৰ কামৰকুছিত শেষকৃত্য সম্পন্ন কৰা হৈছিল, যি স্থান পৰৱৰ্তী সময়ত শ্ৰদ্ধাঞ্জলি আৰু স্মৰণৰ এক কেন্দ্ৰ হৈ পৰিছিল। লিমকা বুক অৱ ৰেকৰ্ডছত অনুসৰি জুবিনৰ শেষ যাত্ৰা মাইকেল জেকচন, পোপ ফ্ৰান্সিছ আৰু ৰাণী এলিজাবেথৰ দৰে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰাজহুৱা সমাগম আছিল, য'ত প্ৰায় 4 লাখ লোকে তেওঁক বিদায় জনাবলৈ ৰাজপথত ওলাই আহিছিল, হয়তো তাতকৈও অধিক। সম্পূৰ্ণ ৰাজ্যিক সন্মানৰ সৈতে অন্ত্যেষ্টিক্ৰিয়া। 2025 চনৰ 23 ছেপ্টেম্বৰত 21টা বন্দুকৰ অভিবাদনৰ সৈতে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল। শোকৰ গীত হিচাপে পৰিগণিত গীতসমূহ:
মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ দ্বাৰা ৰচিত সুৰ আৰু কণ্ঠ পৰিৱেশিত এই গানটো আছিল দাগ পৰিচালক মুনীন বৰুৱা। চিনেমাখনৰ নাম আছিল দাগ আৰু পৰিচালক আছিল মুনীন বৰুৱা। 10 নৱেম্বৰ 2000 চনত মুক্তি পাইছিল। কণ্ঠদান জুবিন গাৰ্গৰ ভগ্নী জংকী বৰঠাকুৰেও কৰিছে। 7ম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত মায়াবিনী দ্য এনচেণ্টিং লিগেচি এণ্ড ইটাৰনেল মেলোডি অৱ জুবিন গাৰ্গ নামৰ এটা অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছিল। পাঠ্যক্ৰমটোত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ আধুনিক ভাৰতীয় ভাষা বিষয়সমূহতো তেওঁৰ জীৱন, সংগীত যাত্ৰা, অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানক স্থান দিয়া হৈছিল। কেৱল গামোচাই এখন সমাজক বচাব নোৱাৰে, যিয়ে কিতাপ নপঢ়ে। অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায়, তেতিয়া শিল্প ধ্বংস হয়। কিছুমান মানুহৰ টকা পইচা বেছি, কিছুমানৰ মন। মই মনৰ ধনী হ'ব বিচাৰোঁ। মই জাতি ধৰ্মত বিশ্বাস নকৰোঁ। মই নিজকে এজন মানুহ, এজন প্ৰকৃত অসমীয়া বুলি বিবেচনা কৰোঁ। মই যিমান উপাৰ্জন কৰিছোঁ সেয়া ৰাইজৰ পৰাই কৰিছোঁ আৰু সেয়া মই ৰাইজকে ঘূৰাই দিছোঁ। মানুহক দুখ দি ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ কোনো মূল্য নাই। এজন দুখীয়া মানুহৰ মুখত হাঁহি ফুটুৱাই ঈশ্বৰৰ সেৱা কৰাৰ সমানেই হয়। ৰজাই কেতিয়াও নিজৰ ৰাজ্য এৰি যাব নালাগে, কেতিয়াও হাৰ মানিব নালাগে। নিজৰ ভিতৰত সদায় যুঁজাৰু মনোভাৱ থাকিব লাগে। মই কেৱল তাৰ ওপৰতে ভৰ দি আগুৱাই আছোঁ। তেওঁৰ প্ৰথম এলবাম অনামিকা 1992ৰ সৈতে জুবিন গাৰ্গে এক পৃথক সংবেদনশীলতা, পাশ্চাত্য বাদ্যযন্ত্ৰৰ ব্যৱহাৰ, যুৱকেন্দ্ৰিক অভিব্যক্তি, ৰোমান্টিক গীত আৰু পৰীক্ষা নিৰীক্ষাৰ সূচনা কৰিছিল। অথচ আৱেগিক শিপা অসমীয়া পৰিচয়ৰ সৈতে জড়িত আছিল। তেওঁৰ কিছুমান জনপ্ৰিয় এলবাম হ'ল ঋতু, উজান প্ৰীতি, মুক্তি, মায়া, আশা, যন্ত্ৰ, শব্দা, পাখি, হিয়ামন, জোনাকী মন, বাঁহী, বৰষুণ, দিলৰুবা, ৰুণজুণ, সোণালী মন, পাকিজা, মা আৰু বহুতো। তাৰ ভিতৰত যন্ত্ৰ 2004 চন সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া অ-চলচ্চিত্ৰ এলবাম হিচাপে আত্মপ্ৰকাশ কৰিছিল। যিদৰে ব্যৱসায়িক সফলতা আৰু সাংস্কৃতিক সহযোগ, সাংস্কৃতিক ৰাষ্ট্ৰীয় স্বীকৃতি সৰ্বাধিক দেখা গৈছিল। গেংষ্টাৰ 2006 ছবিৰ ইয়ালি জৰিয়তে তেওঁ তেওঁৰ বলিউডৰ ব্ৰেকথ্ৰু বুলি স্মৰণ কৰা হয়। তথাপিও হিন্দী সংগীতৰ সৈতে এয়া তেওঁৰ প্ৰথম সম্পৰ্ক নাছিল। আগতে তেওঁ ফিজা, গদ্দাৰ, জালৱা আৰু ইউ-হি কাভিৰ দৰে প্ৰকল্পৰ সৈতে জড়িত আছিল বুলি জনা যায়। চলচ্চিত্ৰ তেওঁৰ প্ৰথম চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰ 2000 চন, য'ত তেওঁ পৰিচালনা, অভিনয়, চিত্ৰনাট্য, সংগীত পৰিচালনা কৰিছিল। পৰৱৰ্তী কামসমূহৰ ভিতৰত মিছন চাইনা, মন যায়, কাঞ্চনজংঘা, দীনবন্ধু, ডক্টৰ বেজবৰুৱা 2 আৰু ৰৈ ৰৈ বিনালে আদি অন্তৰ্ভুক্ত। জুবিনদাৰ বিষয়ে যিখিনি সম্ভৱ ক'বলৈ চেষ্টা কৰিলোঁ, তাৰে মাজত হয়তো শব্দ বা কেতিয়াবা উচ্চাৰণ ভুল হ'ব পাৰে, সেইটো ক্ষমা কৰি দিব। আৰু চেষ্টা কৰিম জুবিনদাৰ বিষয়ে যাতে আৰু নতুন নতুন তথ্য আনিব পাৰোঁ, যিবোৰ ৰাইজে গম পায় বা পৰীক্ষাত হওক, পাঠ্যক্ৰমত যেনেকৈ অন্তৰ্ভুক্ত হৈছে, পৰীক্ষাটো আহিব যাতে সকলোৰে ছাত্ৰ ছাত্ৰীৰ বাবে সহজ হয়,
তেনেকৈ তথ্য আনিবলৈ চেষ্টা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু জুবিন দাক সোনকালে ন্যায় পাওক। জয় জুবিন দা।